মই আশা ৰাখোঁ তোমালোকৰ ফলাফল ভালেই হৈছে বোধহয়, মানে ভাল গ্ৰেড পাই তোমালোকে এইটো পাছ কৰিছা। এতিয়া তোমালোকে কবিৰাজি আৰম্ভ কৰিব পাৰিবা আৰু, কাৰণ অসমৰ লোকচিকিৎসা আজিৰ নহয়, তাহানি যুগৰ পৰাই চলি আহিছে। কিন্তু এই যি ট্ৰেডিশ্যনেল চিকিৎসা পদ্ধতিটোৱে আমাক যদি আমি সাধাৰণ ক্ষেত্ৰতে এটা ভালুকে বুঢ়াক ধৰিলে, বৃদ্ধ দম্পতীক ধৰিলে, আৰু ধৰাৰ লগে লগে বুঢ়াৰ লগত আৰু ভালুকৰ মাজত উখনা-উখনি হৈ গ'ল, কাজিয়া তাৰ নিচিনা হ'ল আৰু দৌৰা দৌৰি হৈছিল। ভালুকে নেৰে, বুঢ়াও নেৰে। গতিকে এটা সময় দেখিলে ভালুকে ভয় খাই গুচি গ'ল, কিন্তু বুঢ়া বহুত জখম হ'ল, পেট ফালি গ'ল বুঢ়াৰ, নাড়ী ঘূৰি ওলাই গ'ল। এনেকৈ মূল লক্ষ্য। মানে ভিজিটৰ সময় আহি পৰিছে, তথাপি বিভিন্ন ব্যস্ততাৰ মাজত ক্লাছ পাতি কৰা, তাৰপিছত এডন কোৰ্চৰ এক্সাম লোৱা, হোম এছাইনমেণ্ট চেক কৰা, বিভিন্ন দিশৰ পৰা আমাক সহায় কৰিছিল। এই ক্ষেত্ৰত বিভাগৰ আটাইকেইজন ছাৰ বাইদেউ মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। শেষত এই এডন কোৰ্চত আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক মই হিয়াভৰা আন্তৰিকতা জ্ঞাপন কৰিছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীসকলে যদি এই এডন কোৰ্চত সহযোগিতা আগ নবঢ়ালেহেঁতেন, তেতিয়া এনেকুৱা ধৰণৰ এডন কোৰ্চৰ সফল সমাপ্তি কেতিয়াও হয়তো নহ'লহেঁতেন। আৰু আমি বিশেষভাৱে উৎসাহিত হৈছোঁ। আচলতে এডন কোৰ্চৰ যিটো চিট, সেই চিটটো আমি বঢ়ালোঁ। প্ৰথম পৰ্যায়ত ইমানখিনি নাছিল বাৰু, পিছত আমি 70 মানে ফৰ্ম বিতৰণ কৰিব লগা হৈছিল। বাকীবিলাকো হয়তো 5জন এবচেণ্ট আছিল আজিৰ এক্সামত, কিন্তু তেওঁলোকে হোম এছাইনমেণ্ট দিছে, ৰেগুলাৰ ক্লাছ কৰিছিল। গতিকে আমি ষ্টুডেণ্টৰ আশানুৰূপ উপস্থিতি দেখি আমি সঁচাই উৎসাহিত হৈছোঁ। গতিকে মই বিশেষভাৱে আন্তৰিকতাৰে ছাত্ৰ ছাত্ৰীসকলক কৃতজ্ঞতা আৰু মৰম যাচিছোঁ। আৰু শেষত আজি এই সফল নিজৰ ঘৰ পালেগৈ। ঘৰ পোৱাৰ পিছত গোটেই এই অঞ্চলত যিমান এই এৰিয়াত ডাঙৰ ডাঙৰ বেজ কবিৰাজ আছে, তেওঁলোকক মাতিলে। মাতি খবৰ দিয়া হ'ল। মাতি দিয়াৰ পিছত তেওঁলোকে কি কৰিলে, এজন বিখ্যাত চিকিৎসকে কি কৰিলে, লতা জাতীয় ঔষধি আনি তেওঁৰ পেটত লগাই দি পেলাই চিলাই কৰি দিলে, আৰু এটা সময়ত বুঢ়া সুস্থ হৈ গ'ল। এটা নহয়, কেইবাদিনৰ পিছত বুঢ়া সুস্থ হৈ গ'ল। এই যে এটা ট্ৰেডিশ্যনেল এটা আছিল, এইটো কিংবদন্তি, এটা এই অঞ্চলৰ কিংবদন্তি। তোমালোকে জানো নাজানো মই নাজানো, কিন্তু মই আজিৰ পৰা প্ৰায় 10-12 বছৰ আগতে মই নেক্সট অপূৰ্ব বসুমতাৰী, ইউজি 3rd সেমিষ্টাৰ। আমাৰ দৈনন্দিন জীৱনত বহুতখিনি আমাৰ সুবিধা হয়, সহায় হয়। তাৰ জৰিয়তে আমি বহুত কম খৰচতে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। গতিকে বস্তুবিলাক আমাৰ শিক্ষা লোৱাটোৱেই ডাঙৰ কথা নহয়, তাক বাস্তৱ জীৱনত তাক কাৰ্যক্ৰম কৰাটোহে ডাঙৰ কথা। শিক্ষাখিনি আমি ল'লোঁ, লৈ পেলাই যদি তাক আমি মাজতে নিজৰ লগতে সীমাবদ্ধ ৰাখোঁ, তেতিয়াহ'লে কেতিয়াও কিবা কাৰ্যতে লাভ কৰিব নোৱাৰে। তাক আমি ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব, তাক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব লাগিব। আমি চায়েন্সত তোমালোকে পঢ়িছা যে চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কি হয়, আকৰ্ষণ হয়। কিন্তু উত্তৰ দিলে আকৰ্ষণ নহয়। চবৰে এটা মেৰু থাকে নহয়, এটা চুম্বক ল'বাচোন, চুম্বকটোৰ কি হয়, দুটা চাইড থাকে। গতিকে নেক্সট ৰশ্নি ভাস্কৰ, ইউজি 5th সেমিষ্টাৰ। নেক্সট মমিতা সরকার, ইউজি 3rd সেমিষ্টার। সুলতানা ইয়ালিমা আসমিন, ইউজি 3rd সেমিষ্টার। আমি